Welcome to my channel Assam Physics. আজি আমি ভিডিওটোত AC আমাৰ question number 25 আৰু 26 ৰ সলিউশনটো কৰিম। So question to first question যোনটো 25 এটা তোমালোকৰ কাৰণে দিয়া হৈছে ইয়াতে। তোমালোকে নোট ডাউন কৰি লবা আৰু আহা আমি সলিউশনটো কেনেকৈ কৰে তালে যাওঁ। যোনটো question আছে so মেকানিক্সৰ আমাক কি কৈছে যে এটা stone আছে আৰু stoneটোক vertically upward পঠাইছে with a speed 28 meter per second. So আমাৰ হাতত এটা stone এটা আছে, আমাক কৈছে stone এটা আছে আৰু stoneটোক vertically upward পেলাইছে with a velocity আমাক দিয়া আছে কিমান 28 meter per second. So 28 meter per second পেলাইছে. So then আমাক কোৱেশ্চনটো সুধিছে যে maximum height এই ষ্টনটোৱে কিমান পাবগে। So maximum height এটা নিবা গ্ৰাউণ্ড পৰা পেলাইছো। So আমি জানো বলটো যাব গৈ পেলাই আকৌ ঘূৰি আহিব। Okay. So maximum height সুধিছে আমাক। So this is the maximum height. So আমাক এটা ওলাব দিছে h max বুলি ধৰি লৈছো মই। So আমি আগত কৰিছো এটো 23 নিচিনাই হয় অলপ। So আমি জানো at this position velocity কিমান হ'ব 0 হ'ব আৰু যেহেতু বডিটো মোশন আপওয়ার্ড হৈ আছে সো ইয়াতে যোনটো এক্সেলাৰেশন থাকিব g that g will be কিমান হ'ব মাইনাস আহিব সো ইয়াতে আমাক কৈছে যে আমাক g ভ্যালু আমাক কোৱা নাই যে আমি 9.8 ল'ব লাগিব 10 ল'ব লাগিব সো আমি তো 9.8 ল'ব লাগিব সো 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় সো আমি কেনে সলভ কৰিম maximum height ল'ব দিছে এইখিনি নামক ল'ব দিছে this is h max so আমি জানো ইকুৱেচন v square minus u square is equal to twice of gs so আমি ইকুৱেচনটো বহাই দিম so velocity এই পইণ্টত কিমান হয় 0 square minus u initial velocity কিমান হয় ষ্টনটো 28 so 28 square equal to 2 into g value to minus হ'ব কাৰণ আপওয়ার্ড হয় minus 9.8 into s2 a maximum height to so h max যোনটো আমি ওলাব লাগে so minus 28 square equal to কিমান হ'ব minus 2 into 9.8 h max so minus আৰু minus cancel so therefore h max আমাৰ কিমান হ'ব equal to 28 into 28 divided by 2 into 9.8 so এটো যদি আমি সলভ কৰো so এটা আমি সলভ কৰিলে आंसरটো পাম আমি h max equal to 40 meter so part A to solve কৰিলো next আমাক যোনটো বিট দিছে বিট কি কৈছে যে এই বডিটো মানে ষ্টনটো 1 সেকেন্ড ম্যাক্সিমাম হাইট পৰ 1 সেকেন্ড আগত ইয়াৰ ভেলোসিটি কিমান আছিল so আমি এটো v1 বুলি কৈছো v1 ধৰি লৈছো so আমি এটো কেনেকৈ ওলাম যে বডিটো যেতিয়া ইয়াত আছিল ইয়াৰ পৰা বডিটো যেতিয়া ইয়ালে গ'ল ইয়াৰ ভেলোসিটি চেঞ্জ হৈছে কাৰণ ইয়াতে তো ভেলোসিটি 0 নহয় কিবা এটা থাকিব but at the maximum height velocity 0 হৈছে so বডিটোৰ বা ষ্টনটোৰ এক্সেলাৰেশন কিবা এটা আছে so সেই এক্সেলাৰেশনটো কিমান হ'ব so এক্সেলাৰেশনটো আমি জানো change in velocity divided by change in time বা time duration to so ইয়াতে যোনটো এক্সেলাৰেশন আছে ষ্টনৰ ওপৰত এক্সেলাৰেশন কোনে দিব অকল পৃথিৱীয়ে দিব পৃথিৱীয়ে কিমান দিব 9.8 আৰু যেহেতু বডিটো ওপৰলে গৈ আছে so minus 9.8 so minus 9.8 equal to suppose মই ভাবি লৈছো at this position velocity v1 আৰু এই পজিশনটোত velocity মই ভাবি লৈছো এই পইণ্টত velocity v2 হয় suppose so v2 টো কিমান হ'ব আমি জানো এটো 0 হ'ব এই পইণ্টত velocity v2 হয় আৰু কিমান হ'ব 0 হ'ব কাৰণ এটো maximum height হয় so v2 টো 0 হ'ব minus v1 টো আমি ওলাব লাগে নাজানো v1 divided by duration time duration টো কৰপৰা ইয়াৰ পৰা ইয়ালে যাওতে time duration কিমান হ'ব 1 সেকেন্ড হ'ব কাৰণ এই পজিশনটো 1 সেকেন্ড আগৰ পজিশন সো ইয়াৰ পৰা ইয়ালে যাওতে 1 সেকেন্ড লাগিব so it is 1 so therefore v1 equal to কিমান ওলাব আমাৰ it will be 9.8 meter per second so it is a part B solution
এণ্ড আমাক লাষ্টলি পাৰ্ট চি এটা আছে পাৰ্ট চিত আমাক সুধিছে চ' পাৰ্ট চিত আমাক কি সুধিছে যে আমাৰ যোনটো এনচাৰ আছে এই পাৰ্ট বিৰ যোনটো এনচাৰ আছে এই এনচাৰটো চেঞ্জ হ'ব নেকি যদি এই যোনটো বল আছিলে বলৰ যদি ইনিচিয়েল ভেলচিটিটো আমি চেঞ্জ কৰোঁ ইনক্ৰিজ কৰোঁ বা ডিক্ৰিজ কৰোঁ এই যোনটো পাৰ্ট বিৰ যোনটো এনচাৰ আছে যোনটো আমি 9.8 মিটাৰ পাৰ ছেকেণ্ড পালোঁ এট দিছ পজিশ্যন ভেলচিটি এই ভেলচিটিটো চেঞ্জ হ'ব নেকি যদি ইনিচিয়েল ভেলচিটিটো আমি বঢ়াই দিওঁ বা কমাই দিওঁ 40 মিটাৰ পাৰ ছেকেণ্ড কৰোঁ বা 80 মিটাৰ পাৰ ছেকেণ্ড কৰোঁ চ' এনচাৰটো হ'ব ইয়াৰ পৰা আমি চাব পাৰোঁ যে ইয়াৰ পৰা আমি চাই পেলাই এটা কথা গম পাৰোঁ যে যোনটো ভেলচিটি থাকিব এই ভেলচিটিটোৱে অকল এক্সিলাৰেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব আৰু টাইম ডিউৰেশ্যনটোৰ ওপৰত ইয়াত ইনিচিয়েল ভেলচিটিৰ কোনো কথা নাই চ' ডেট মিনছ ইনিচিয়েল ভেলচিটি আমি যিয়ে নিদিওঁ কিয় এই পাৰ্ট বিৰ এনচাৰটো ফৰ দিছ কুৱেশ্যন কি নহ'ব চেঞ্জ নহ'ব চ' এনচাৰটো হ'ব আমাৰ ন' দ্য এনচাৰ will not change নহ'ব আমাৰ নেক্সট প্ৰব্লেমটো 26 আৰু এই সলিউশ্যনটো চোৱাৰ আগত কুৱেশ্যনটো এবাৰ তোমালোকে নিজে পঢ়ি ল'বা কুৱেশ্যনটোত আমাক কোৱা হৈছে যে এটা বিল্ডিং আছিলে আৰু বিল্ডিঙৰ টপৰ পৰা এজন মানুহে কি কৰিছে বল পেলাই আছে এজন মানুহে বিল্ডিঙৰ ওপৰৰ পৰা বল তললৈ পেলাই আছে মানে এটা বল পেলাই সেই বলটো পৰি পেলাই 1 ছেকেণ্ড যাওঁতেই মানুহটোৱে আৰু এটা বল পেলাই দিয়ে আকৌ সেই বলটো 1 ছেকেণ্ড যাওঁতে মানুহটোৱে নেক্সট বলটো পেলাই দিয়ে মানে 1 ছেকেণ্ডৰ মূৰে মূৰে মানুহটোৱে কি কৰি আছে বল পেলাই আছে চ' আমাক কুৱেশ্যনটো সুধিছে যে যেতিয়া মানুহটোৱে এই 6 নম্বৰ বল এটা পেলাব তেতিয়া 6 নম্বৰ বলটো পেলোৱাৰ আগত যোনটো 6th বল থাকিব এই 6 নম্বৰ বলটো পেলোৱাৰ আগত 3rd 4th আৰু 5th বল যোনটো পেলাইছিলে আগতেই সিহঁতৰ পজিশ্যনকেইটা আমাক সুধিব আমাক উলিয়াব লাগে চ' 6 নম্বৰ বলটো যেতিয়া সি পেলাব ল'ব তাৰ আগত 5 নম্বৰ বলটো পেলাইছিল চাগে চ' 5 নম্বৰ বলটো যেতিয়া 1 ছেকেণ্ড ট্ৰেভেল কৰিলে 1 ছেকেণ্ডত লেটছে ইয়াত ট্ৰেভেল কৰিলে 1 ছেকেণ্ডত যেনিবা ইমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব 4 নম্বৰ বলটো আৰু অলপ দূৰ ট্ৰেভেল কৰিব কাৰণ আগতেই পেলাইছিলে ডেট মিনছ ইয়াতকৈ আৰু 1 ছেকেণ্ড বেছি ট্ৰেভেল কৰিব ই যদি 1 ছেকেণ্ড কৰিছিলে ই কিমান কৰিব 2 ছেকেণ্ড কৰিব ইয়াৰ ডিষ্টেঞ্চ আৰু অলপ বেছি হ'ব এইটো 5 নম্বৰ এইটো 4 নম্বৰ বল আৰু যোনটো 3 নম্বৰ বল থাকিব সি আৰু 1 ছেকেণ্ড ইয়াতকৈ বেছি কৰিব মানে আৰু 1 ছেকেণ্ড সি বেছি ট্ৰেভেল কৰিব মানে তাৰ ডিষ্টেঞ্চটো ইয়াৰ পৰা মানে দিছ ইজ 3 নম্বৰ বল চ' এতিয়া আমাক এই পজিশ্যনবিলাক সুধিছে যে 3 নম্বৰ বলৰ পজিশ্যন 4 নম্বৰ বলৰ পজিশ্যন আৰু 5 নম্বৰ বলৰ পজিশ্যন চ' আমি চালে হ'ল প্ৰথম কথা আমি ই কিমান টাইম ট্ৰেভেল কৰিলে 1 ছেকেণ্ড ই কিমান টাইম ট্ৰেভেল কৰিলে 4 নম্বৰ বলটোৱে অভিয়াছলি 2 ছেকেণ্ড কাৰণ 4 নম্বৰ বলটো যেতিয়া 1 ছেকেণ্ড ট্ৰেভেল কৰিলে তেতিয়া 5 নম্বৰ বলটো পেলাইছিলে আৰু 5 নম্বৰ বলটো যেতিয়া 1 ছেকেণ্ড অলৰেডি কৰিলেই তেতিয়া 6 নম্বৰ বলটো পেলাব ল'ব আৰু সেইটো সময়ত এই 4 যোনটো বল আছিল সি আৰু 1 ছেকেণ্ড ট্ৰেভেল কৰিব চ' ডেট মিনছ 4 নম্বৰ বলটোৱে 2 ছেকেণ্ড ট্ৰেভেল কৰিব চ' তেনেকৈ যদি চাওঁ আমি 3 নম্বৰ যোনটো বল আছে সি কিমান কৰিব 3 ছেকেণ্ড ট্ৰেভেল কৰিব চ' এতিয়া আমাক পজিশ্যনবিলাক ওলাব লাগে আৰু ইয়াৰ ইনিচিয়েল ভেলচিটি কিমান 0 চ' ফাৰ্ষ্ট আমি পজিশ্যন অফ 3rd বল ওলাওঁ পজিশ্যন অফ 3rd বল 3 নম্বৰ বল S3 লিখিছোঁ চ' কিমান হ'ব UT প্লাছ হাফ GT স্কুৱেৰ চ' U to 0 ইনিচিয়েলি 0 আছিলে ভেলচিটি চ' হাফ ইনটু ইয়াত কুৱেশ্যনত আমাক কোৱা নাই 10 ল'বলৈ চ' G ল'ম আমি আৰু বলকেইটা যিহেতু তলৰ ফালে আহি আছে আৰু এক্সিলাৰেশ্যনো তলৰ ফালে এক কৰি আছে চ' প্লাছ 9.8 ইনটু 3 নম্বৰ বলটো কিমান ছেকেণ্ড ট্ৰেভেল কৰিলে 3 ছেকেণ্ড চ' 3 স্কুৱেৰ চ' এইটো ছল্ভ কৰিলে আমি কিমান পাম চ' এইটো তোমালোকে ডিভাইড কৰি চাবা ডিভাইড কৰিলে আল্টিমেটলি তোমালোকে পাবা 3rd বলটো কিমান দূৰ ট্ৰেভেল কৰিলে ইট ইজ 44.1 মিটাৰ ট্ৰেভেল কৰিব অ'কে দিছ ইজ 3 নম্বৰ বলটো এতিয়া আমাক 4 নম্বৰ বলটো ওলাব লাগে ছাপ'জ চ' S4 লৈছোঁ নাম চ' ইকুৱেলটো কিমান হ'ব একে ইউটোতো 0 হ'ব চ' ডাইৰেক্টলি মই হাফ GT স্কুৱেৰ লিখিছোঁ হাফ অফ GT স্কুৱেৰ চ' কিমান হ'ব এইটো হাফ ইনটু 9.8 ইনটু চ' 4 নম্বৰ বলটো কিমান টাইমৰ কাৰণে ট্ৰেভেল কৰিলে চ' 2 ছেকেণ্ড চ' ইট উইল বি 2 স্কুৱেৰ চ' এইটোক যদি মই ছল্ভ কৰোঁ মই তোমালোকে পাবা 19.6 মিটাৰ
সো 4 নম্বৰ বলটো ইমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব সো এটা আমি সলভটো ইজিলি কৰিব পাৰিম 2 কেনসেল হ'ব 9.8 ইনটু 2 ইজ 19.6 এণ্ড লাষ্টলি 3 নম্বৰ বলটো কিমান দূৰ যাব সো 3 নম্বৰ বলটো কিমান দূৰ যাব আমি তাক সৰি 5 নম্বৰ বলটো সো S5 সো 5 নম্বৰ বলটো কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব সবতছে কম ডিষ্টেঞ্চ ট্ৰেভেল কৰিব সো কিমান হ'ব হাফ ইনটু 9.8 ইনটু t স্কয়াৰ সো 5 নম্বৰ বলটো টাইমটো কিমান আছিল 1 সেকেন্ড আছিল সো 1 স্কয়াৰ সো এটো কিমান পাম 4.9 মিটাৰ ট্ৰেভেল কৰিলে S5 সো এটো হৈছে ইয়াৰ সলিউশন